আমি এতিয়ালৈকে আলোচনা কৰিলোঁ কি আলোচনা কৰিলোঁ আমি হিষ্টৰিকেল বেকগ্ৰাউণ্ড চালোঁ, চেলেণ্ট ফিচাৰ চালোঁ, প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন চালোঁ, ইউনিয়ন ইটছ টেৰিটৰি চালোঁ, চিটিজেনশ্বিপ কমপ্লিট, ফাণ্ডামেণ্টেল ৰাইটছ কমপ্লিট, DPSP কমপ্লিট, ফাণ্ডামেণ্টেল ডিউটিজ কমপ্লিট, এমেণ্ডমেণ্ট কমপ্লিট হৈ গ'ল। তাৰপিছত বেচিক ষ্ট্ৰাকচাৰ অফ দ্য কনষ্টিটিউশ্যন কমপ্লিট, চিষ্টেম অফ দ্য গভৰ্ণমেণ্ট কমপ্লিট, চেণ্টাৰ ষ্টেট ৰিলেশ্যন, ইণ্টাৰ ষ্টেট ৰিলেশ্যন কমপ্লিট, ইমাৰ্জেঞ্চি প্ৰভিজনছ। আমি এতিয়া ইমাৰ্জেঞ্চি প্ৰভিজনৰ পৰা বাকীখিনি আমি চাম যিমানখিনি পাৰোঁ, ঠিক আছে। তো এতিয়া আহি গ'ল ইমাৰ্জেঞ্চি প্ৰভিজন। তো ইমাৰ্জেঞ্চি বুলি ক'লে আমাৰ তিনি ধৰণৰ ইমাৰ্জেঞ্চি থাকে। এটা হ'ল নেশ্যনেল ইমাৰ্জেঞ্চি, এটা হ'ল প্ৰেচিডেণ্টছ ৰুল, আৰু এটা হ'ল ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। গতিকে আমি প্ৰথমতে নেশ্যনেল ইমাৰ্জেঞ্চিটো কি হয় চাম। আৰু নেশ্যনেল ইমাৰ্জেঞ্চিটো কি হয়, তাৰ আৰ্টিকেল হৈ গৈছে কি 352, ঠিক আছে। গ্ৰাউণ্ডছ অফ দ্য ডিক্লেৰেশ্যন। নেশ্যনেল ইমাৰ্জেঞ্চি কেতিয়া হয়? যেতিয়া কিবা আৰ্ম ৰিবিলিয়ন হয়, দেশৰ মাজতে যেতিয়া অস্ত্ৰ উঠাই লয় জনসাধাৰণে, নহ'লে কিবা এক্সটাৰ্নেল এগ্ৰেশ্যন হয়। ফৰ এক্সাম্পল, যদি পাকিস্তানে আক্ৰমণ কৰিছে, যদি পাকিস্তানৰ লগত যুদ্ধ হৈছে, চাইনাৰ লগত যুদ্ধ হৈছে, নহ'লে আন কোনো শত্ৰু দেশৰ লগত যুদ্ধ হৈছে, এইটো এক্সটাৰ্নেল এগ্ৰেশ্যন বুলি কোৱা হয়। তেতিয়া এই নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়। আৰু নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কেনেকৈ কৰা হয়, এইটো 42nd এমেণ্ডমেণ্ট 1976 লিখা আছে যে প্ৰেচিডেণ্টে যোনটো নেশ্যনেল ইমাৰ্জেঞ্চি, সেই নেশ্যনেল ইমাৰ্জেঞ্চিটো এটা পাৰ্টিকুলাৰ এৰিয়াটো মানে থ'ব পাৰে, ঠিক আছে। হ'ল কাণ্ট্ৰিখনত, হ'ল নেশ্যনখনত নথৈ কিনি এটা পাৰ্টিকুলাৰ এৰিয়াটোত হ'ব পাৰে। সেইটো ক'ত লিখা আছে? 42nd এমেণ্ডমেণ্টত লিখা আছে। 42nd এমেণ্ডমেণ্টৰ জৰিয়তে যোনটো সংশোধনী আনিছিলে তাত মানে অনা হৈছে, ঠিক আছে। তাৰপিছত নেশ্যনেল ইমাৰ্জেঞ্চি 1975 ডিউ টু ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ। যোনটো 1975ত নেশ্যনেল ইমাৰ্জেঞ্চি হৈছিলে, সেইটো কিহৰ কাৰণে হৈছিলে? ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চৰ কাৰণে হৈছিলে। তাৰপিছত দ্য প্ৰেচিডেণ্ট কেন প্ৰক্লেম অনলি আফটাৰ ৰিচিভিং ৰিটেন ৰেকমেণ্ডেশ্যন ফ্ৰম দ্য কেবিনেট। তেতিয়া কেবিনেটে এখন ৰিটেন ৰিকমেণ্ডেশ্যন দিব যে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব লাগে, দেশত আৰ্ম ৰেবিলিয়ন হৈছে, নহ'লে বাহিৰা শত্ৰু দেশে আক্ৰমণ কৰিছে, তেওঁৰ লগত যুদ্ধ হৈছে। তেতিয়া মানে কেবিনেটে এখন ৰিটেন দিব, ৰেকমেণ্ডেশ্যন দিব প্ৰেচিডেণ্টক, আৰু তেতিয়া প্ৰেচিডেণ্টে কি কৰিব? ঘোষণা কৰিব, ঠিক আছে, নেশ্যনেল ইমাৰ্জেঞ্চি বুলি। ঘোষণাটো প্ৰেচিডেণ্টে কৰিব, কিন্তু ৰিটেন ৰেকমেণ্ডেশ্যন কোনে দিব? কেবিনেটে দিব। তাৰপিছত প্ৰক্লেমেশ্যন অফ নেশ্যনেল ইমাৰ্জেঞ্চি বথ আণ্ডাৰ জুডিচিয়েল ৰিভিউ। আৰু যোনটো নেশ্যনেল ইমাৰ্জেঞ্চি দিছে, সেইটো নেশ্যনেল ইমাৰ্জেঞ্চিটো জুডিচিয়েল ৰিভিউ কৰিব পাৰিব। মানে জুডিচিয়েল যদি কিবা আপোনালোকে বোলে ক্লেইম কৰিলে, এইটো যদি এনেই ফেক নেশ্যনেল ইমাৰ্জেঞ্চি দিছে, এনেকুৱা কোনো চিটুৱেশ্যনে নহয়, তেতিয়াহ'লে মানে আপোনালোকে জুডিচিয়েল ৰিভিউ কৰিব পাৰিব, ঠিক আছে। জুডিচিয়েল ৰিভিউ আণ্ডাৰত আহি যায় নেশ্যনেল ইমাৰ্জেঞ্চিটো। সেইটো ক'ত আনিছে? এইটো মিনাৰ্ভা মেল কেছ যোনটো, তাত মানে আনিছিলে এই কথাটো। তাৰপিছত এপ্ৰুভেল কেনেকৈ হ'ব? নেশ্যনেল ইমাৰ্জেঞ্চি কেনেকৈ ঘোষণা কৰিব? তো হৈ গ'ল প্ৰথমতে যে মাষ্ট বি এপ্ৰুভ বাই বথ হাউচেছ উইদিন 1 month ফ্ৰম দ্য ডেট অফ দ্য ইছ্যু। যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চিটো ঘোষণা কৰা হ'ব, যোনদিনাখন ঘোষণা কৰিব তাৰ 1 মাহৰ ভিতৰত লোকসভা আৰু ৰাজ্যসভা দুয়োটা হাউচৰ পৰাই পাছ হ'ব লাগিব ৰিজলিউশ্যন, ঠিক আছে। ৰিজলিউশ্যন আচলতে ৰিজলিউশ্যনে দুটাই পাছ কৰিব লাগিব। RSA মানে সন্মতি দিব লাগিব, LSAও সন্মতি দিব লাগিব। ইফ এপ্ৰুভছ কণ্টিনিউছ ফৰ 6 months কেন বি এক্সটেণ্ডেড টু ইনফিনিট উইথ এপ্ৰুভেল ফৰ এভৰি 6 months, ঠিক আছে। আৰু যদি কেনেবাকৈ সেই এপ্ৰুভেলটো হৈ গ'ল, সেইটো 6 মাহলৈকে চলিব, ঠিক আছে। 6 মাহলৈকে চলিব, কণ্টিনিউ হ'ব। আৰু 6 মাহৰ পিছত আকৌ কি কৰিব লাগিব? এপ্ৰুভেল লাগিব, আকৌ এবাৰ এপ্ৰুভেল কৰিব লাগিব LS আৰু RSA, অৰ্থাৎ লোকসভা ৰাজ্যসভা আকৌ এবাৰ এপ্ৰুভেল কৰিব লাগিব, আকৌ 6 মান্থৰ কাৰণে। তেনেকৈ 6 মান্থ কৰি তেনেকৈ ইনফিনিট টাইমলৈকে নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰিব পাৰি, ঠিক আছে। এইটো ক'ত লিখা আছে? 44th এমেণ্ডমেণ্টত মানে অনা হৈছে কনষ্টিটিউশ্যনত। তাৰপিছত এপ্ৰুভেল ফৰ দ্য কণ্টিনিউৱাছ বাই আইডাৰ হাউচ বাই স্পেচিয়েল মেজৰিটি। আৰু এপ্ৰুভেলটো কেনেকৈ আনিব? দুইটা হাউচৰ পৰা আনিব লাগিব, LS RS। LS মানে হৈছে লোকসভা, তাৰপিছত RS মানে ৰাজ্যসভা। আৰু সেইটো কেনেকৈ? স্পেচিয়েল মেজৰিটি হ'ব লাগিব। স্পেচিয়েল মেজৰিটি মানে কি আছিলে? স্পেচিয়েল মেজৰিটি মানে আছিলে 50%, more than 50%, and 2/3 প্ৰেজেণ্ট এণ্ড ভোটিং, ঠিক আছে। 2/3 অফ দ্য মেম্বাৰ, টোটেল মেম্বাৰ। তাৰপিছত আছে ৰিভকেশ্যন। ৰিভকেশ্যন মানে কি? ৰিভকেশ্যন মানে উঠাই দিব কেনেকৈ পাৰি নেশ্যনেল ইমাৰ্জেঞ্চি। দ্য প্ৰেচিডেণ্ট মাষ্ট ৰিভক ইফ লোকসভা 1/10 অফ দ্য টোটেল মেম্বাৰ অফ লোকসভা গিভেন ৰিটেন নটিছ টু স্পীকাৰ 44th এমেণ্ডমেণ্টত অনা হৈছে এইটো। তো মানে কেনেকৈ? যদি 1/10 অফ দ্য টোটেল মেম্বাৰ যিমান আছে লোকসভাত, সেই টোটেল মেম্বাৰ্ছৰ যদি 10 ভাগৰ এভাগে কি ৰিটেন যদি লিখি পঠিয়ায়, ঠিক আছে,
ৰিটেন নটিচ যদি প্ৰভাইড কৰে স্পীকাৰক, যেনেকৈ লোকসভাত স্পীকাৰ থাকে, ঠিক আছে, তাৰপিছত ৰাজ্যসভাত চেয়াৰমেন থাকে, তো ইয়াত লোকসভাৰ কথা কোৱা হৈছে। লোকসভাত যদি 1/10 যদি লিখি পঠায় যে আমাক নেশ্যনেল ইমাৰ্জেঞ্চি খতম হৈ গ'ল উঠাই ল'ব লাগে, তেতিয়াহ'লে প্ৰেচিডেণ্টে উঠাই ল'ব পাৰিব, ঠিক আছে। তাৰপিছত হৈ গ'ল ৰিভকেশ্যন বাই চিম্পল মেজৰিটি, আৰু এই যোনটো 1/10 এইটো মেম্বাৰখিনিৰ ৰিটেনটো, এইটো মানে যেতিয়া, ঠিক আছে, সিহঁতি কি কৰিব, ৰিটেন নটিচ দিব, তাৰপিছত তাত মানে চিম্পল মেজৰিটিতেই মানে RSত পাছ হ'ব, LSত পাছ হ'ব লাগিব, ঠিক আছে। লোকসভাত চিম্পল মেজৰিটি মানে কি 50% প্ৰেজেণ্ট এণ্ড ভোটিং। তাৰপিছত হৈ গ'ল এফেক্টছ অন দ্য চেণ্টাৰ ষ্টেট ৰিলেশ্যন। এতিয়া যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা কৰা হয়, তেতিয়া চেণ্টাৰ আৰু ষ্টেট ৰিলেশ্যন কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ এফেক্ট পৰে। এক্সিকিউটিভ কি হৈ যায়, এক্সিকিউটিভৰ ক্ষেত্ৰত চেণ্টাৰে গোটেই কামাণ্ডটো ল'লে, এক্সিকিউটিভ পাৱাৰটো ল'লে ষ্টেটৰ, ঠিক আছে। তাৰপাছত যিকোনো ধৰণৰ ডাইৰেকশ্যন দিব পাৰে চেণ্টাৰে, ঠিক আছে। গিভ ডাইৰেকশ্যন give direction to the states on any matter. The state government should not suspended, মানে ষ্টেট গভৰ্ণমেণ্ট ইজ নট ছাছপেণ্ডেড, মানে ষ্টেট গভৰ্ণমেণ্টটো কি হৈ নাযায়, ছাছপেণ্ড হৈ নাযায়, কিন্তু কণ্ট্ৰলটো কমপ্লিটলি কাৰ ওচৰত গুচি যায়, কমপ্লিট কণ্ট্ৰল চেণ্টাৰৰ ওচৰত গুচি যায়, ঠিক আছে। তাৰপিছত লেজিছলেটিভৰ ক্ষেত্ৰতো ছেমেই হয়, তো পাৰ্লিয়ামেণ্টে ল' বনাব পাৰে ষ্টেট লিষ্টৰ আণ্ডাৰত, ঠিক আছে। আৰু লেজিছলেটিভ পাৱাৰ, কিন্তু যোনটো ষ্টেটৰ লেজিছলেটিভ পাৱাৰটো খতম, ছাছপেণ্ড হৈ নাযায়, নট ছাছপেণ্ডেড, বাট দ্য পাৰ্লিয়ামেণ্ট কেন মেক লজ আপন দ্য ষ্টেট ছাবজেক্ট, ষ্টেট লিষ্ট। গতিকে পাৰ্লিয়ামেণ্টে ষ্টেট লিষ্টৰ ওপৰত, এইটো পাৰ্লিয়ামেণ্টেতো ষ্টেট লিষ্টৰ ওপৰত ল' বনাব নোৱাৰে, কেৱল মাত্ৰ ষ্টেট লেজিছলেটিভ মানে লেজিছলেটিভেহে পাৰে। কিন্তু এতিয়া মানে কি হ'ব পাৰে, এই পাৰ্লিয়ামেণ্টে ষ্টেট লিষ্টৰ ওপৰত ল' বনাব পাৰিব ইমাৰ্জেঞ্চি সময়ত, নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত। তাৰপিছত লজ অফ দ্য পাৰ্লিয়ামেণ্ট ইন অপাৰেটিভ 6 months আফটাৰ দ্য ইমাৰ্জেঞ্চি চিজ, যেতিয়া ইমাৰ্জেঞ্চি চিজ হ'ব, খতম হোৱা 6 monthৰ পিছত, 6 monthলৈকেহে সেই যোনটো ল' বনাইছে, এইটো ল' বনাইছে নহয়, এই ল'টো মানে ভেলিড থাকিব, ঠিক আছে। আৰু 6 month হৈ যোৱাৰ পিছত কি হৈ যাব, ইনভেলিড হৈ যাব। দ্য প্ৰেচিডেণ্ট কেন ইছ্যু অৰ্ডিনেঞ্চ অন ষ্টেট ছাবজেক্টছ, আৰু প্ৰেচিডেণ্টে ষ্টেট ছাবজেক্টৰ ওপৰত অৰ্ডিনেঞ্চ বনাব পাৰিব। তাৰপিছত ফাইনেন্সিয়েল ক্ষেত্ৰত কি হৈ যায়, তো ফাইনেন্সিয়েল ক্ষেত্ৰত হৈছে প্ৰেচিডেণ্ট কেন মডিফাই, ৰিডিউচ অৰ কেঞ্চেল ডিষ্ট্ৰিবিউশ্যন অফ দ্য ৰেভিনিউজ অফ দ্য ষ্টেটছ চাৰ্জ অৰ্ডাৰ প্ৰেচিডেণ্ট হেজ টু লেট বিফৰ দ্য পাৰ্লিয়ামেণ্ট। তো প্ৰেচিডেণ্টে কি কৰিব পাৰে ফাইনেন্সিয়েলৰ ক্ষেত্ৰত, যদি কোনোবা ষ্টেটক যদি কিবা, ষ্টেট নহ'লেও বেলেগ কিবা যদি ৰেভিনিউ ক'ৰবাত প্ৰদান কৰি আছে, ঠিক আছে, কাৰোবাক যদি দি আছে ৰেভিনিউ, তেতিয়াহ'লে কোনোবা ষ্টেটক যদি ৰেভিনিউ দি আছে, তেতিয়াহ'লে কি কৰিব পাৰিব, সেইটো মানে কমাই দিব পাৰিব, নহ'লে একেবাৰে কেঞ্চেল কৰি দিব পাৰিব, যিহেতু নেশ্যনেল ইমাৰ্জেঞ্চি চলি আছে। আৰু সেইটো কি ক'ব লাগিব, প্ৰেচিডেণ্ট হেজ টু লেট বিফৰ দ্য পাৰ্লিয়ামেণ্টৰ আগত মানে ক'ব লাগিব এইটো কথাটো, কমাই দিছোঁ বুলি। তাৰপিছত এতিয়া হৈ গ'ল এফেক্টছ অন লোকসভা এণ্ড ষ্টেট এছেম্বলি। এইটোৱে ষ্টেট এছেম্বলি লোকসভাৰ মাজত কি এফেক্ট হয়। লোকসভা মে এক্সটেণ্ড ফৰ 1 year at time. Extension cannot continue beyond the 6 months after emergency ceased to operate. Parliament may extend tenure of the state assembly. তো কৈছে যে যদি নেশ্যনেল ইমাৰ্জেঞ্চি চলি থাকে, তেতিয়াহ'লে কি হ'ব, এই যোনটো টেনিয়ৰ, যে লোকসভাৰ আমি জানো যে লোকসভাৰ টেনিয়ৰ কিমান থাকে, লোকসভাৰ টেনিয়ৰ থাকে 5 years, হয়নে। এই 5 yearsটো মানে এক্সটেণ্ড কৰি কিনে আৰু 1 year প্লাছ কৰি দিব পাৰিব, কিন্তু তাতকৈ বেছি নোৱাৰে, ঠিক আছে। তাতকৈ বেছি নোৱাৰে মানে আচলতে লোকসভাৰ যোনটো 5 years হয়, 5 yearsটো 1 year কৰি দিব পাৰিব, মানে আৰু এক বছৰ এক্সটেণ্ড হৈ যাব, যদি কেনেবাকৈ নেশ্যনেল ইমাৰ্জেঞ্চি কি হৈছে, চিজ হৈ গ'ল, চিজ হ'ল, খতম হৈ গ'ল, খতম হৈ যোৱাৰ পিছত কি হ'ব, 6 monthলৈকেহে তাৰপিছত চলাই থাকিব পাৰিব, কিন্তু 6 monthৰ ভিতৰত মানে এইটো ডিজল্ভ হৈ যাব, ঠিক আছে, লোকসভাটো আকৌ নতুনকৈ ইলেকশ্যন হ'ব, সেইটোৱে। কিন্তু নেশ্যনেল ইমাৰ্জেঞ্চি যদি লাগে, তেতিয়াহ'লে যোনটো লেজিছলেটিভ এছেম্বলি আছে, ষ্টেট এছেম্বলি যোনটো আছে লেজিছলেটিভ এছেম্বলি, তো সেইটো মানে এক্সটেণ্ড হৈ থাকিব পাৰিব, ঠিক আছে, এক্সটেণ্ড কৰি থাকিব পাৰিব, তো সেইটোৱে। তো এইটো এক্সটেণ্ড হ'বই, 1 yearটো এক্সটেণ্ড হ'বই, আৰু লগতে লেজিছলেটিভ এছেম্বলিত কি হ'ব, এই যোনটো চিজ হৈ যোৱা 6 মাহৰ ভিতৰত মানে খতম হৈ যাব নহয় লোকসভা, গতিকে সেইটো লেজিছলেটিভ এছেম্বলিটো কণ্টিনিউ হৈ থাকিব, ঠিক আছে, কণ্টিনিউ চলি থাকিব।
তাৰপিছত হৈ গ'ল এফেক্টছ অন দ্য ফাণ্ডামেণ্টেল ৰাইটছত কি প্ৰভাৱ পৰে ইয়াত লিখিছে যে আৰ্টিকল 358 and Article 359 effects on the fundamental rights during the national emergency. তো Article 358 আৰু 359ত নেশ্যনেল ইমাৰ্জেঞ্চি কথা লিখা আছে FR কথা লিখা আছে ফাণ্ডামেণ্টেল ৰাইটছৰ কথা লিখা আছে কি এফেক্ট পৰে তো Article 358 মতে অট'মেটিকলি ছাছপেণ্ড দ্য 6 rights of the FR19 only when the national emergency on external aggression. FR19 suspend for the entire duration of the emergency and extended to the entire country. যদি কেনেবাকৈ এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে যদি বাহিৰৰ শত্ৰু দেশে কোনোবা আক্ৰমণ কৰিছে যদি যুদ্ধ হৈছে তেতিয়াহ'লে কি হ'ব যোনটো FR19টো কি আছিলে এইটো আছিলে ফ্ৰীডম ৰাইট টু ফ্ৰীডম তো এই ৰাইট টু ফ্ৰীডম এইটো মানে কি হৈ যাব খতম হৈ যাব তাত 6টা ৰাইটছ আছিলে 6টা ৰাইট খতম ঠিক আছে খতম মানে এইটো ছাছপেণ্ড হৈ যাব ঠিক আছে এই নেশ্যনেল ইমাৰ্জেঞ্চি সময়ত যদি এক্সটাৰ্নেল এগ্ৰেশ্যন হৈছে আৰু এই যোনটো ৰাইট টু ফ্ৰীডম সেইটো গোটেই হোল কাণ্ট্ৰিখনত মানে ছাছপেণ্ড হ'ব গোটেই অল কাণ্ট্ৰিত এণ্টায়াৰ কাণ্ট্ৰিত ছাছপেণ্ড হ'ব কোনো এটা পাৰ্টিকুলাৰ এৰিয়াত নহয় অল কাণ্ট্ৰিত মানে কি ছাছপেণ্ড হ'ব ৰাইট টু ফ্ৰীডম তাৰপিছতে গ'ল আৰ্টিকল 59 দ্য ছাছপেনশ্যন অফ দ্য FR এক্সেপ্ট FR20 and 21 FR20 কি আছিলে FR20 আছিলে যোনটো আমাৰ WGA পাৰ্টি আছিলে ঠিক আছে তাৰপিছত আছিলে কি তাৰপিছত আছিলে এক্স প্ৰস্পেক্টৰ ল' আছিলে আৰু এটা আছিলে এই গোটেইকেইটা যোনকেইটা আছিলে যে ৰাইট টু ৰাইট এগেইনষ্ট মানে ডিটেনশ্যন আছিলে হয়নে তো সেই ৰাইট এগেইনষ্ট ডিটেনশ্যন সেই বস্তুটো আৰু 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি সেই বস্তুটো তাৰ বাহিৰে মানে বাকী গোটেইখিনি মানে খতম হৈ যাব ঠিক আছে ছাছপেনশ্যন হ'ব বাকী কেৱল মাত্ৰ FR20 আৰু 21 এই দুটা থাকিব আৰু বাকীখিনি গোটেইখিনি ছাছপেণ্ড হৈ যাব ছাছপেণ্ড FR এট দ্য বোথ কেছেছ আৰ্ম ৰেবিলিয়ন এণ্ড এক্সটাৰ্নেল লাগিলে এক্সটাৰ্নেল এগ্ৰেশ্যন হওক আৰ্ম ৰেবিলিয়ন হওক তো এই গোটেইখিনি খতম হৈ যাব আৰ্ম ৰেবিলিয়ন হওক এক্সটাৰ্নেল এগ্ৰেশ্যন হওক খতম হৈ যাব আৰু প্ৰেচিডেণ্ট মে স্পেচিফাই ডিউৰেশ্যন এণ্ড দ্য ছাছপেনশ্যন অফ দ্য FR এপ্লাইড ফৰ দ্য এণ্টায়াৰ কাণ্ট্ৰি অৰ এনি পাৰ্ট অফ কাণ্ট্ৰি আৰু প্ৰেচিডেণ্টে মানে এনাউন্স কৰিব পাৰিব যাতে এই FRখিনি যিমানখিনি FR আছিলে 14 to 36 গোটেইখিনি মানে ছাছপেণ্ড হৈ যাব ঠিক আছে কেৱল মাত্ৰ 20টো থাকিব আৰু 21টো থাকিব আৰু এই বস্তুখিনি FRখিনি আচলতে গোটেই দেশখনত মানে এপ্লাই হ'ব পাৰে নহ'লে কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াটো এপ্লাই হ'ব পাৰে ঠিক আছে তেনেকুৱা কথা কিন্তু এই যোনটো FR19 আছিলে FR19 মানে ৰাইট টু ফ্ৰীডম সেইটো গোটেই এণ্টায়াৰ কাণ্ট্ৰিতে মানে ছাছপেণ্ড হ'ব ঠিক আছে আৰু ফাণ্ডামেণ্টেল ৰাইটছখিনি বাকী ফাণ্ডামেণ্টেল ৰাইটছখিনি কোনোবা এটা পাৰ্টিকুলাৰ এৰিয়াত হ'ব নে এণ্টায়াৰ কাণ্ট্ৰিত হ'ব সেইটো প্ৰেচিডেণ্টে ডিচাইড কৰিব ফৰ এক্সাম্পল এখন ইণ্ডিয়া মেপ ফৰ এটা ৰাফ এটা বনাইছোঁ ঠিক আছে তো এইখিনি জেগাত বোলে কি হৈছে ৱাৰ হৈছে ঠিক আছে এইখিনি জেগাত বোলে ৱাৰ হৈছে তেতিয়াহ'লে কি হ'ব নেশ্যনেল ইমাৰ্জেঞ্চি ঘোষণা হ'বই ঠিক আছে সেই নেশ্যনেল ইমাৰ্জেঞ্চিটো অকল এই যোনডোখৰ পাৰ্টিকুলাৰ এৰিয়া আছে এই পাৰ্টিকুলাৰ এৰিয়াডোখৰতে থাকিব নে অল কাণ্ট্ৰিত মানে হ'ব তো সেইটো মানে কোনে ডিচাইড কৰিব প্ৰেচিডেণ্টে ডিচাইড কৰিব ঠিক আছে আৰু বোলে আৰ্ম ৰেবিলিয়ন আছে কোনোবা এডোখৰ জেগাতে আৰ্ম ৰেবিলিয়ন আছে ঠিক আছে এডোখৰত কি আছে নক্সালবাৰ্ড আছে তো এইডোখৰত বোলে আৰ্ম ৰেবিলিয়ন হৈছে ঠিক আছে তো ইয়াতো নেশ্যনেল ইমাৰ্জেঞ্চি হ'ব কিন্তু প্ৰেচিডেণ্টে ডিচাইড কৰিব যে অকল এই পাৰ্টিকুলাৰ এৰিয়াটোত হ'ব নে গোটেই অল এৰিয়াত হ'ব ঠিক আছে গোটেই অল এণ্টায়াৰ কাণ্ট্ৰিত হ'ব যদি এই পাৰ্টিকুলাৰ এৰিয়াত হয় তেন্তে FRটো কেৱল মাত্ৰ যোনটো আৰ্টিকল 14 to 36 আছিলে সেইটো কেৱল মাত্ৰ এই জেগাডোখৰতে মানে ছাছপেণ্ড হ'ব কিন্তু ঠিক আছে তো তেনেকুৱা ধৰণৰ কথা যোনটো যদি আৰ্ম ৰেবিলিয়ন হয় আৰ্ম ৰেবিলিয়নৰ দ্বাৰা নেশ্যনেল ইমাৰ্জেঞ্চি যদি ঘোষণা হয় তেন্তে অকল এই পাৰ্টিকুলাৰ এৰিয়াটোতহে কি হ'ব মানে ফাণ্ডামেণ্টেল ৰাইটছখিনি কাৰ্টেল কৰা হ'ব ছাছপেণ্ড কৰা হ'ব বাকী আৰ্টিকল 20 আৰু 21টো চলি থাকিব কিন্তু অকল এই পাৰ্টিকুলাৰ এৰিয়াটোতহে কৰিব নে গোটেই কাণ্ট্ৰিত কৰিব সেইটো মানে যোনটো ৰেবিলিয়ন হয় তাৰ ওপৰত মানে ডিপেণ্ড কৰিব ঠিক আছে সেইটো প্ৰেচিডেণ্টে ঘোষণা কৰিব তেনেকুৱা ধৰণৰ কথা একদম ইজি বস্তুটো কনচেপ্টটো তাৰপিছত হৈ গৈছে যে আৰ্টিকল 44
আৰ্টিকল 44 কি কৈছে? আৰ্টিকল 40 এমেণ্ডমেণ্ট 44 দ্বাৰা কি আছে? অট'মেটিক ছাছপেনশ্যন অফ দ্য FR-19 অনলি অন এক্সটাৰ্নেল এগ্ৰেশ্যন। আৰ্টিকল 359 প্ৰেচিডেণ্ট ছাছপেণ্ড দ্য ৰাইট টু ছিক টু ৰেমেডি এক্সেপ্ট ফৰ FR-20 and 21। তো এইটো এজ এ FR যোনটো 19 ৰাইট টু ফ্ৰীডম কেৱল মাত্ৰ এক্সটাৰ্নেল এগ্ৰেশ্যন হ'লে মানে সেইটো ছাছপেণ্ড হ'ব। আৰু প্ৰেচিডেণ্ট ছাছপেণ্ড ৰাইট টু ছিক ৰেমেডি এক্সেপ্ট ফৰ 20 and 21 যোনটো কনষ্টিটিউশ্যনেল ৰেমেডি আছিলে সেইটো কিহত কৰিব পাৰিব? 20 and 21হে কৰিব পাৰিব। বাকীখিনি গোটেইখিনিত মানে ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডি মাৰিলে নহ'ব আৰু আৰ্টিকল যোনটো 32 আছিলে সেইটো কৰিলে নহ'ব। ঠিক আছে, সেইটো চব খতম হৈ যাব। কাৰণ মানে 20 and 21 চলিব। তাৰপিছত এতিয়া আহি গ'ল আমি কি চাম? প্ৰেচিডেণ্টছ ৰুল। আৰ্টিকল 356 নেশ্যনেল ইমাৰ্জেঞ্চি হ'লেও দুই ধৰণৰ নেশ্যনেল ইমাৰ্জেঞ্চি থাকে। এটা থাকে কি আছিলে এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু এটা আৰ্ম ৰেবিলিয়ন। গোটেইখিনি চালোঁ আৰ্টিকল কি আছিলে। এতিয়া চাম আমি প্ৰেচিডেণ্ট ৰুল। প্ৰেচিডেণ্ট ৰুলৰ আণ্ডাৰত কি আহে সেইটো হৈ গ'ল প্ৰথমতে গ্ৰাউণ্ডছ অফ দ্য ডিক্লেৰেশ্যন, কেনেধৰণে ডিক্লেৰেশ্যন কৰিব পাৰিব। তো ইট ইজ অলছ' এ ষ্টেট ইমাৰ্জেঞ্চি, এটা ষ্টেট ইমাৰ্জেঞ্চি বুলি ধৰা হয় কি কয় প্ৰেচিডেণ্ট ৰুলক। ঠিক আছে, তো আৰ্টিকল 355ত মেনশ্যন আছে যে ডিউটি অন চেণ্টাৰ টু এনচিয়ৰ ডেট দ্য গভৰ্ণমেণ্ট ইজ ৱৰ্কিং একৰ্ডেঞ্চ টু দ্য কনষ্টিটিউশ্যন। চেণ্টাৰৰ ডিউটি হয় ষ্টেট গভৰ্ণমেণ্টখনক চোৱা যে কনষ্টিটিউশ্যনৰ মতে কাম কৰি আছেনে নে কাম কৰা নাই ষ্টেট গভৰ্ণমেণ্টে। যদি কেনেবাকৈ কৰা নাই তেন্তে কি কৰিব সেইটো পিছত পাওঁ আমি। আৰ্টিকল 356ত লিখা আছে ডিউটি অন চেণ্টাৰ টু টেক অভাৰ দ্য ষ্টেট ইন কেছ অফ দ্য কনষ্টিটিউশ্যন ফেইলিয়াৰ অফ দ্য ষ্টেট। তো এইটোৱে। তো এইটোক যোনটো নেশ্যনেল যোনটো প্ৰেচিডেণ্ট ৰুল সেইটোক আমি ষ্টেট ইমাৰ্জেঞ্চি বুলিও কওঁ। আৰু চেণ্টাৰৰ দায়িত্ব হয়, সম্পূৰ্ণ দায়িত্ব আছে চেণ্টাৰৰ, যে চেণ্টাৰে চাব লাগিব ষ্টেট গভৰ্ণমেণ্টক চকু দিব লাগিব যে সেইটো কনষ্টিটিউশ্যনৰ একৰ্ডিংলি কাম কৰি আছে নে নাই, কনষ্টিটিউশ্যনৰ বিপৰীতে কাম কৰিছে নেকি। যদি কেনেবাকৈ যদি কনষ্টিটিউশ্যনৰ বিপৰীতে কাম কৰিছে তেতিয়াহ'লে চেণ্টাৰৰ ডিউটি হয় চেণ্টাৰে কি কৰিব লাগিব ষ্টেট গভৰ্ণমেণ্টৰ কি কৰিব লাগিব টেক অভাৰ মানে ষ্টেট গভৰ্ণমেণ্টখনৰ মানে কাম আঁতৰাই দিব লাগিব। ঠিক আছে, তাৰপাছত ইন কেছ অফ কনষ্টিটিউশ্যন ফেইলিয়াৰ ইন দ্য ষ্টেট, যদি কনষ্টিটিউশ্যন ফেইলিয়াৰ হৈ আছে, কনষ্টিটিউশ্যনৰ মানে কাম চলা নাই, তেতিয়াহ'লে টেক অভাৰ কৰি ল'ব চেণ্ট্ৰেল গভৰ্ণমেণ্টে ষ্টেট গভৰ্ণমেণ্টক। ঠিক আছে, তাৰপিছত টু গ্ৰাউণ্ডছ প্ৰক্লেইম প্ৰেচিডেণ্ট ৰুল। তেতিয়া ধৰণৰ প্ৰক্লেমেশ্যন হ'ব। এটা হ'ল আৰ্টিকল 356 য'ত লিখা আছে কি প্ৰেচিডেণ্ট টু প্ৰক্লেইম ইফ ছেটিছফাইড একশ্যন উইথ অৰ উইদাউট গভৰ্ণৰ্ছ ৰিপৰ্ট। আৰ্টিকল 356 প্ৰেচিডেণ্ট লাগি যাব। প্ৰেচিডেণ্টে কৰিব প্ৰক্লেইম যদি প্ৰেচিডেণ্টে ভাবিছে ছেটিছফাই হৈছে যে গভৰ্ণমেণ্টে যোনটো গভৰ্ণৰে যদি কিবা ৰিপৰ্ট দিছে নহ'লে যদি গম পাইছে যে দেশখন যে ষ্টেটখন ৰাজ্যখন কনষ্টিটিউশ্যনৰ মতে চলা নাই, কনষ্টিটিউশ্যনেল ফেইলিয়ৰ হৈ গৈছে, তেতিয়াহ'লে কি হ'ব প্ৰেচিডেণ্টে 356 ঘোষণা কৰি প্ৰেচিডেণ্ট ৰুল আনি দিব সেইখন দেশত। তাৰপাছত হৈছে 365ত কি হয় ষ্টেট ফেইলছ টু কমপ্লাই উইথ ডাইৰেকশ্যন অফ চেণ্টাৰ। যেতিয়া ষ্টেট কমপ্লিটলি ফেইলিয়াৰ হৈ যায়, ষ্টেটে যদি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি কিবা এটা কৈছে যে এইটো কৰিব লাগে কনষ্টিটিউশ্যন মতে চলা নাই, এইটো কৰিব লাগে, তাক যদি কৰা নাই, যদি বিপৰীতে গৈছে কনষ্টিটিউশ্যনৰ, তেতিয়াহ'লে কি কৰিব 365ৰ আণ্ডাৰত মানে যোনটো প্ৰেচিডেণ্ট ৰুল লাগি যাব সেই ৰাজ্যখনত। তাৰপিছত হৈ গৈছে যে এপ্ৰুভেল কেনে কৰিব মাষ্ট বি এপ্ৰুভ বাই দ্য বথ হাউচেছ উইদিন 2 months ফ্ৰম দ্য ডেট অফ ইছ্যু। যেতিয়া প্ৰেচিডেণ্ট ৰুল লগাব তাৰ 2 মাহৰ ভিতৰত কি কৰিব লাগিব এপ্ৰুভ কৰিব লাগিব বথ হাউচেছ মানে লোকসভা এণ্ড ৰাজ্যসভা দুটাতে কি কৰিব লাগিব এই পাছ কৰিব লাগিব, এপ্ৰুভ কৰিব লাগিব। ইফ এপ্ৰুভড ইট ইজ কণ্টিনিউছ ষ্টিল 6 months 6 মাহলৈকে চলিব যদি এপ্ৰুভ হৈ যায়। আৰু কেন বি এক্সটেণ্ডেড ফৰ মেক্সিমাম 3 years উইথ এপ্ৰুভেল অফ দ্য পাৰ্লিয়ামেণ্ট। আৰু 3 বছৰলৈকে কি কৰিব পাৰিব এক্সটেণ্ড কৰিব লাগিব, আকৌ এপ্ৰুভেল কৰি কিনে 3 বছৰলৈকে এক্সটেণ্ড কৰিব পাৰিব সেই ৰাজ্যখনত কি কৰিব পাৰিব প্ৰেচিডেণ্ট ৰুল আকৌ 3 বছৰলৈকে এক্সটেণ্ড কৰিব পাৰিব। কণ্টিনিউশ্যন আইডাৰ হাউচেছ বাই চিম্পল মেজৰিটি। আকৌ যদি কণ্টিনিউ কৰিব লগা হয় বোলে 3 বছৰ হৈ গ'ল, 3 বছৰ হোৱাৰ পিছতো আকৌ বোলে লগাব লাগে। ঠিক আছে, চিম্পল মেজৰিটি লগাব লাগে, চিম্পল মেজৰিটি লৈ কিনে আকৌ কণ্টিনিউ কৰিব পাৰিব সেই এক্সটেনশ্যনটো। ঠিক আছে, প্ৰথমতে ফৰ এক্সাম্পল নেশ্যনেল ইমাৰ্জেঞ্চি লাগি গ'ল। ঠিক আছে, নেশ্যনেল ইমাৰ্জেঞ্চি প্ৰেচিডেণ্ট ৰুল লাগি গ'ল,
তো সেইটো কি হ'ব লাগিব 2 মাহৰ ভিতৰত এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰি কিনি কি চলিব 6 মান্থলৈকে চলিব। তাৰপিছত ইয়াৰ মাজত আকৌ যদি এপ্ৰুভল হয় তাৰপিছত কি চলিব 3 years। আৰু আকৌ বোলে এইটো হোৱা নাই বোলে চলাই নাই তেতিয়ালৈকে মানে কণ্ট্ৰল অহা নাই চব, তাৰপিছত কি হ'ব আকৌ বস্তুটো আকৌ কণ্টিনিউ হ'ব পাৰিব বাই এইটো চিম্পল মেজৰিটি। সেইটোৱে। তাৰপিছত কণ্ডিশ্যন ফৰ কণ্টিনিউৱেশ্যনৰ কণ্টিনিউ যে কৰিব আকৌ নেশ্যনেল ইমাৰ্জেঞ্চিত আকৌ কণ্টিনিউ কৰিব আকৌ 3 years। তো তাৰ কাৰণে কি কণ্ডিশ্যন হ'ব লাগিব নেশ্যনেল ইমাৰ্জেঞ্চি ইন হোল কাণ্ট্ৰি, ঠিক আছে। ইলেকশ্যন কমিশ্যন চাৰ্টিফাই টু জেনেৰেল ইলেকশ্যন ডিউ টু ডিফিকাল্টিজ। তাৰপিছত আছে ৰিভকেশ্যন। এতিয়া ৰিভকেশ্যন কেনেকৈ কৰিব? ৰিভকেশ্যন কেনেকৈ কৰিব? ৰিভক বাই দ্য প্ৰেচিডেণ্ট এণ্ড এনি টাইম ন' পাৰ্লিয়ামেণ্ট এপ্ৰুভেল ইনডিড। যদি প্ৰেচিডেণ্টে ছেটিছফাই আছে যে খতম উঠাই দিব লাগে তেতিয়াহ'লে উঠাই দিব পাৰিব প্ৰেচিডেণ্টে। ইয়াত পাৰ্লিয়ামেণ্টে এপ্ৰুভেল দৰকাৰ নাই। যেনেকৈ আগৰখনত পাৰ্লিয়ামেণ্টক লিখি পঠাব লাগিব 1/10 অফ দ্য লোকসভা মেম্বাৰে, তাৰপিছত আকৌ চিম্পল মেজৰিটিত পাছ হ'ব, ঠিক আছে। তো সেইটো এতিয়া মতলব নাই, এতিয়া হৈ গ'ল ডাইৰেক্ট মানে প্ৰেচিডেণ্টে মন গ'লে উঠাই দিব পাৰিব। এফেক্ট অন দ্য ষ্টেট এছেম্বলি। ষ্টেট এছেম্বলিত কি ধৰণৰ এফেক্ট পৰিব? দ্য প্ৰেচিডেণ্ট ডিছমিছ দ্য ষ্টেট কাউন্সিল অফ দ্য মিনিষ্টাৰ্ছ। যোনটো ষ্টেটৰ কাউন্সিল অফ দ্য মিনিষ্টাৰ্ছ থাকে সেইখিনি খতম হৈ যাব, খতম কৰি পেলাব, ঠিক আছে। সেইটো ডিছমিছ হৈ যাব, প্ৰেচিডেণ্ট ডিছমিছ কৰি পেলাব। তাৰপিছত হৈ গ'ল গভৰ্ণৰ বিহাফ অফ দ্য চেণ্টাৰ কেৰি এডমিনিষ্ট্ৰেশ্যন উইথ হেল্প অফ দ্য চিফ ছেক্ৰেটাৰী অথৰিটি অফ দ্য পাৰ্লিয়ামেণ্ট এণ্ড এডভাইজাৰ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। তো গভৰ্ণৰে চলাব, ঠিক আছে। তাত লেজিছলেটিভ যোনটো এছেম্বলি সেইটো ডিজল্ভ হৈ যাব, সেইটো খতম কৰি যাব, ডিছমিছ হৈ যাব। তাৰপিছত তাৰ বদলি গভৰ্ণৰে চলাব এডমিনিষ্ট্ৰেটৰ হিচাপে উইথ দ্য হেল্প অফ দ্য চিফ ছেক্ৰেটাৰী থাকে ন গভৰ্ণমেণ্টৰ, তেখেতৰ সহায়ত চলাব, ঠিক আছে। আৰু এজন চিফ এডভাইজাৰ থাকিব, সেইজন প্ৰেচিডেণ্টে এপইণ্ট কৰিব। তাৰপিছত প্ৰেচিডেণ্ট আইডাৰ ছাছপেণ্ড আৰু ডিজল্ভ দ্য ষ্টেট এছেম্বলি। প্ৰেচিডেণ্টে ছাছপেণ্ড কৰিব নহ'লে ডিজল্ভ কৰি দিব একদম, ঠিক আছে। ছাছপেণ্ডো কৰিব পাৰে নহ'লে ডিজল্ভো কৰিব পাৰে যোনটো লেজিছলেটিভ এছেম্বলি, ষ্টেট লেজিছলেটিভ এছেম্বলিটো। তাৰপিছত হৈ গ'ল ৰিমুভেল অফ দ্য কাউন্সিল মিনিষ্টাৰ্ছ অফ SLA। যোনটো কাউন্সিলৰ মেম্বাৰছখিনি আছিলে সেইখিনিও ৰিমুভ হৈ যাব। মানে SLA মানে ষ্টেট লেজিছলেটিভ এছেম্বলিৰ যোনটো কাউন্সিল মেম্বাৰ্ছ আছে সেইখিনি খতম হৈ যাব। তাৰপিছত ষ্টেট লেজিছলেটিভ এছেম্বলি নট ডিজল্ভ অট'মেটিকলি। কিন্তু ষ্টেটৰ লেজিছলেটিভ এছেম্বলিটো ডিজল্ভ হৈ নাযায়, কিন্তু কাউন্সিল অফ মেম্বাৰ্ছখিনিহে ডিজল্ভ হৈ যাব, ঠিক আছে। তাৰপিছত হৈ গ'ল আৰ্টিকল 44th কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট 1978 ছেটিছফেকশ্যন অফ দ্য প্ৰেচিডেণ্ট হিজ প্ৰভিজন ইজ ব্ৰট আণ্ডাৰ জুডিচিয়েল ৰিভিউ। তো সেইটো জুডিচিয়েল ৰিভিউ কৰিব পৰা যায়, যোনটো প্ৰেচিডেণ্ট ৰুল লগাব সেইটো জুডিচিয়েল ৰিভিউ কৰিব পৰা যায়। নেশ্যনেল ইমাৰ্জেঞ্চি যোনটো হয় নেশ্যনেল ইমাৰ্জেঞ্চিটো জুডিচিয়েল ৰিভিউ কৰিব পৰা যায়, আৰু প্ৰেচিডেণ্ট ৰুলটো জুডিচিয়েল ৰিভিউ কৰিব পাৰিব। এতিয়া আমি চাই লওঁ যে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। তো বৰ্তমান সময়লৈকে আমাৰ ইণ্ডিয়াত এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লগা নাই, কিন্তু তাৰ প্ৰভিজন আছে, ঠিক আছে। তো সেইটো আৰ্টিকেল হৈছে 360। এতিয়া ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কি হয় চাই লওঁ। গ্ৰাণ্টছ অফ দ্য ডিক্লেৰেশ্যন প্ৰেচিডেণ্ট টু প্ৰক্লেম ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ইফ হি ইজ ছেটিছফাইড ডেট চিটুৱেশ্যন এৰাইজ। তো ফাইনেন্সিয়েল চিটুৱেশ্যন যদি আহি যায়, ফাইনেন্সিয়েল ক্ৰাইচিছ যদি আহি যায়, তেতিয়াহ'লে ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লগাব পাৰিব প্ৰেচিডেণ্টে। এপ্ৰুভেল কেনেকৈ হ'ব? মাষ্ট বি এপ্ৰুভ বাই বথ অফ দ্য হাউচেছ পাৰ্লিয়ামেণ্ট উইদিন 2 months। ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ 2 মাহৰ ভিতৰত দুয়োটা হাউচৰ পৰা কি কৰিব লাগিব? এপ্ৰুভেল লাগিব। ৰিজলিউশ্যন অফ এপ্ৰুভেল কেন বি পাছ বাই চিম্পল মেজৰিটি। চিম্পল মেজৰিটি লাগিব দুটা হাউচৰ পৰা 2 মাহৰ ভিতৰত, ঠিক আছে। তাৰপিছত কণ্টিনিউছ আইডেণ্টি ইনডেফিনিটলি টিল ইট ৰিভক্ড। কণ্টিনিউ থাকিব যেতিয়ালৈকে ফাইনেন্সিয়েল ক্ৰাইচিছ খতম হৈ নাযায়। ন' মেক্সিমাম পিৰিয়ড স্পেচিফাই, কোনো ধৰণৰ ক'ত মেক্সিমাম পিৰিয়ড কিমান হ'ব কিমানলৈকে এইটো মেনশ্যন কৰা হোৱা নাই। ন' পাৰ্লিয়ামেণ্ট এপ্ৰুভেল নিডেড টু কণ্টিনিউশ্যন। পাৰ্লিয়ামেণ্টৰ এপ্ৰুভেলো দৰকাৰ নাই ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিত। ৰিভকেশ্যন কেনেকৈ উঠাই ল'ব? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চিজ কেন বি ৰিভক বাই এনি টাইম প্ৰেচিডেণ্ট, এনি টাইম বাই দ্য প্ৰেচিডেণ্ট, এনি টাইম উইদাউট পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল। চব প্ৰেচিডেণ্টৰ ওপৰতে নিৰ্ভৰ কৰিব, কেতিয়া উঠাব লাগে, কেতিয়া বঢ়াব লাগিব, ঠিক আছে। বঢ়াব লাগিব আচলতে এইটোতো এপ্ৰুভেল লাগিব বথ অফ দ্য হাউচ বাই চিম্পল মেজৰিটি উইদিন 2 months। বাট
ৰিভক কৰিবলৈ হ'লে একো দৰকাৰ নাই, প্ৰেচিডেণ্টৰ মন গ'ল উঠাই দিলে। তাৰপাছত এফেক্টছ কি হ'ব? চেণ্টাৰ এক্স এণ্ড এক্সিকিউটিভ অথৰিটি ডাইৰেক্টিং ষ্টেটছ টু অবজাৰ্ভ ফাইনেন্সিয়েল প্ৰপাৰ্টি। তাৰপিছত হৈ গ'ল ডাইৰেকশ্যন টু প্ৰেচিডেণ্ট। প্ৰেচিডেণ্টলৈ ডাইৰেকশ্যন কি থাকিব? চেণ্টাৰ এক্সটেণ্ড দ্য এক্সিকিউটিভ অথৰিটি, যোনটো এক্সিকিউটিভ অথৰিটি সেইটো এক্সটেণ্ড কৰি দিব চেণ্টাৰে। তাৰপিছত হৈছে ডাইৰেক্টিং ষ্টেটছ টু অবজাৰ্ভ ফাইনেন্সিয়েল প্ৰপাৰ্টি, তাৰমানে ষ্টেটসমূহে নিজৰ ফাইনেন্সিয়েল কণ্ডিশ্যনটো চাব লাগিব, প্ৰপাৰ্টি চাব লাগিব। তাৰপিছত প্ৰেচিডেণ্টে কি কৰিব? প্ৰেচিডেণ্টৰ ডাইৰেকশ্যন কি আছে? ৰিডাকশ্যন অফ দ্য চেলেৰিজ এণ্ড এলাৱেঞ্চেছ, যোনখিনি চেলেৰি আছে সেইখিনি কম কৰি দিব, ঠিক আছে, ষ্টেট গভৰ্ণমেণ্ট হওক চেণ্ট্ৰেল গভৰ্ণমেণ্ট হওক চবৰে। তাৰপিছত ৰিজাৰ্ভেশ্যন অফ দ্য অল মানি আদাৰ ফাইনেন্সিয়েল বিলছ ফৰ কনচিডাৰেশ্যন অফ প্ৰেচিডেণ্ট, ঠিক আছে, যোনখিনি ফাইনেন্সিয়েল বিল আছিলে। তাৰপিছত ৰিজাৰ্ভেশ্যন আছিলে যিমান পইচা, সকলো কনচিডাৰেশ্যন মানে প্ৰেচিডেণ্টৰ ওচৰত চব যাবগৈ, মানে প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যন লাগিব। তাৰপিছত ৰিডাকশ্যন চেলেৰিজ এণ্ড এলাৱেঞ্চ অফ দ্য ইউনিয়ন এণ্ড ষ্টেট জাজেছ, আৰু যোনখিনি ইউনিয়ন আৰু ষ্টেট জাজেছ আছিলে, হাই কোৰ্টৰ জাজেছ, সুপ্ৰিম কোৰ্টৰ জাজেছ, তাৰপিছত বাকী যিমানখিনি জাজেছ আছিলে, ঠিক আছে, তাৰপিছত আৰু লোৱাৰ যোনখিনি কোৰ্ট আছিলে, ডিষ্ট্ৰিক্ট কোৰ্টৰ জাজেছ, যিমান কোৰ্টৰ জাজেছ আছিলে চবৰে মানে চেলেৰিটো কমাই দিয়া হ'ব। তো এইটোৱে 2007 এটা কুৱেশ্যন আছিলে UPSCত, যে প্ৰক্লেমেশ্যন অফ দ্য ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি কোনটো আৰ্টিকেল আছিলে? 360। তো এইটোৱে। তো এতিয়া আমি ইমাৰ্জেঞ্চিখিনি চাই ল'লোঁ। যদি কিবা বুজি নোপোৱা আছিলে তেন্তে জনাই দিব।